আমাৰ চেন্নাই যাত্ৰাৰ আৰম্ভণি 14 জুলাই আমাৰ যাত্ৰাৰ দিন। আমি নগাঁও ঘৰখনৰ পৰা দুপৰীয়া 12মান বজাত ওলাই গুৱাহাটী নিউ টাৰ্মিনেললৈ আহিলোঁ। বহু আশা আৰু উৎসাহেৰে আমি বিমানবন্দৰত প্ৰায় 3মান বজাতেই পালোঁ। ভাবিছিলোঁ অলপ সময় অপেক্ষা কৰি 5:30 বজাৰ ফ্লাইটত যাত্ৰা আৰম্ভ হ'ব। আমাৰ ফ্লাইট দিলে হ'ল 5:30 বজাৰ সলনি 8:30লৈ। প্ৰায় 3 ঘণ্টা অপেক্ষা কৰিবলগীয়া হ'ল। প্ৰথমতে অলপ চিন্তা লাগিছিল, কিন্তু ভাবিলোঁ যি হয় ভালৰ বাবেই হয়। আৰু এই নিউ টাৰ্মিনেলটো ইমানেই ধুনীয়া আছিল, মানে বহাৰ সুবিধা, ফ্ৰণ্ট ভিউ কেনেকুৱা ভাল লাগিছিলে, মানে সময়টো যে কেনেকৈ গ'ল আমি গমকেই নাপালোঁ। আৰু যাত্ৰাৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিবলৈ চেষ্টা কৰিলোঁ। অপেক্ষা অলপ দীঘলীয়া আছিল, কিন্তু ফুৰিবলৈ যোৱাৰ আনন্দে সকলো সহজ কৰি তুলিছিল। আৰু ল'ৰাৰ খেলা বস্তুখিনি সি মানে বেগৰ ভিতৰতে লৈ লৈছিলে, আৰু এই এৰোপ্লেনখন তাৰ হাতত আছিলে। সেইখন লৈ পেলাই সি 3 ঘণ্টা সি খেলি থাকিলে, আৰু সিও অকণো আমনিয়ে নকৰিলে। সি ধুনীয়াকৈ খেলি নিজৰ মতে ধুনীয়াকৈ থাকিলে। আৰু ফ্লাইটখন ডিলে হোৱাৰ কাৰণে এয়াৰপৰ্টৰ ফালৰ পৰা ৰিফ্ৰেছমেণ্টটো দিলে, গতিকে আমাৰ অকণো অসুবিধা নহ'ল। অৱশেষত বৰ্ডিঙৰ ঘোষণা হ'ল আৰু বহু আশাৰে আমি চেন্নাইলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চেন্নাইত ক'ত ফুৰিলোঁ, কি কৰিলোঁ, সেই সকলো এই ব্লগত আপোনালোকৰ সৈতে ভাগ বতৰা কৰিম। চাই থাকিব।